Hello everyone, I welcome to my YouTube channel Study with Bhaskar. মই আজি আপোনালোকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ কথা যোনটো অনগোয়িং জিটি পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট जो চলি আছে তাৰ আপকামিং আপডেট দিব বিচাৰো আৰু লগতে আপোনালোকে জানে যে অলৰেডি পিজিটিৰ ৰিজাল্ট দিয়া হ'ল আৰু লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ কমপ্লিট কৰা হ'ল আৰু ৰিজাল্টটো আপোনাৰ 1:1 ত ৰখা হৈছিল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ এতিয়ালৈকে শেষ কৰা হ'ল সো গভৰ্নমেণ্টে এবাৰ কি কৰিছে ওপৰৰ পৰা যোনটো ওভাৰলেপিং নহবৰ কাৰণে পিজিটিৰ পৰা যোনটো আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰচেছ আৰু ৰিজাল্ট প্ৰচেছটো কৰিছে সো হেতু আমাৰ কাৰণে এটা ভাল কথা কিয়নো বহুত ক্যান্ডিডেটে কি হয় দুটা চাকৰি পাই যায় সো ইহঁতৰ কি হয় ওভাৰলেপিং হোৱা চান্সেছ বহুত থাকে সো হেতু এটা মানে ভাল এটা পদক্ষেপ কৰিছে এতিয়া প্ৰশ্ন হৈছে জুলাইত দিব নেকি ৰিজাল্ট চাওক জিটি পিজিটিৰ যোনটো টেট কাম ৰিক্ৰুটমেণ্টৰ যোনটো ৰিজাল্ট হয় জিটিটো জুলাই দিব বুলি বহুতে কমেন্ট কৰি আছে সো এটো কিন্তু জুলাইত যাব নালাগে কিয়নো খেদিনা অলৰেডি ইএম সাৰে যোনটো এটা মিটিং আছিল তাতে কৈ দিছিল যে এটা সংবাদ মাধ্যমত কৈ দিছিল যে জুন মাহলৈকে আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট কৰিব সো জুন মাহলৈকে কমপ্লিট কৰিবৰ কাৰণে সো ৰিজাল্ট আপোনাৰ যদি আজি 16 তাৰিখ আৰু অলপমান সেৱাৰ কম্পাৰ্টমেণ্টেলৰ ৰিজাল্টটো দিব আছে সো এইটো ৰিজাল্ট দি মেলি 19 বা 20 তাৰিখৰ ভিতৰত দিব লাগে মোৰ মতে সো 19 to 20 will be the date ওকে জিটি ৰিজাল্ট 19 ৰ পৰা 20 ৰ ভিতৰত এইটো দিব লাগে কিয়নো এটা কি হ'ল না কথাটো এতিয়া কম্পাৰ্টমেণ্টেৰ ৰিজাল্ট দিব আছে আৰু লগতে তেওঁলোকৰ কিবা বেলেগ প্ৰচেছ বা বেলেগ কামো থাকিব পাৰে সো 19 to 20 ভিতৰত ৰিজাল্ট দি দিব ওকে এটো জুলাইত যাব নালাগে জুলাইত খুব সম্ভৱ না যায় জুলাইত ৰিজাল্ট আপোনাৰ খুব সম্ভৱ না যায় ম্যাক্সিমাম আপোনাৰ জিটি ৰিজাল্টটো একে দিনতে দি দিব সো নেক্সট আছিল পিজিটিৰ দ্বিতীয় মেধা তালিকা সো পিজিটিৰ সেকেন্ড লিষ্টটো দিব লাগে মোৰ মতে কিয়নো বহুত ক্যান্ডিডেট আছে যোনটো কেনসেল হৈছে বহুতৰ নাম তাৰ পৰা কটা গৈছে সো নতুন ক্যান্ডিডেট সোমাব পাৰে সো সেকেন্ড লিষ্ট নিশ্চয় দিব মোক তেনেকা লাগে সো আপোনালোকে ধৈৰ্য ধৰক অলপ সেকেন্ড লিষ্টটো দিলে বহুত ভাল হ'ব আৰু বহুত সুবিধাও হ'ব সেকেন্ড লিষ্টটো দিয়া পূৰ্ণ সম্ভাৱনা আপোনালোকৰ আছে সো পিজিটিৰ সেকেন্ড লিষ্টটো আহি যাব আৰু এটা জিটিপিজি নিযুক্তিৰ আগন্তুক স্টেপটো কি হ'ব এতিয়া জিটিপিজিটি ৰিক্ৰুটমেণ্টৰ সো আগন্তুক স্টেপ এতিয়া চাওক অক্টোবৰ 10 তাৰিখে 10 অক্টোবৰ তাৰিখে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে অলৰেডি আমাৰ এপইণ্টমেণ্ট দিয়া ডেটটো 10 অক্টোবৰ সো 10 অক্টোবৰ ডেট হলে নেক্সট স্টেপ কিটা কি হ'ব এতিয়া ধৰক পিজিটিৰ সেকেন্ড লিষ্ট আহিব পাৰে থাৰ্ড লিষ্ট আহিব পাৰে আৰু এটা ফাইনেল লিষ্ট আহিব পাৰে ঠিক তেনেকা জিটিৰো দুটামান লিষ্ট আহি কিনে ফাইনেল লিষ্ট আহি যাব পাৰে সো আপোনালোকে ধৈৰ্য ধৰক কিয়নো এপইণ্টমেণ্ট ডেটটো বহুতে দেৰি আছে অক্টোবৰত আছে সো তাৰ আগত ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট কৰিব এটো খাটাং কথা সো আপোনালোকে অলপমান ধৈৰ্য ৰাখক অলপ দিন পিছত আপোনালোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট হ'ব আৰু এটা প্ৰশ্ন আহি আছিল যে বিটিআৰৰ ৰিজাল্ট কেতিয়া দিব বিটিআৰৰ ৰিজাল্ট হেদিনা যোনটো আমাৰ বিটিআৰ চিফ প্ৰমোদ বৰুৱাই কৈছিল যে আপোনাক মই ষ্টেটমেণ্টটো শুনাই আছো পিজিটি আৰু জিটি টেটটো একদম 2-3 দিনৰ ভিতৰত হ'ব আৰু এপইণ্টমেণ্টটো আমি ম্যাক্সিমাম 10 দিনৰ ভিতৰত দিয়াৰ কাৰণে চিন্তা কৰিছোঁ আৰু যেটো এলিমেণ্টাৰী আছে ইয়াৰ এসআইইউটো আজি বা কালি এই 2 দিন মানত আহি যাব আহাৰ লগে আমি এলিমেণ্টাৰী টেটৰ এপইণ্টমেণ্টটো উইদিন শৰ্ট টাইম সো এতিয়া ইয়াত কথা আহিল যে জিটিৰ কাট অফটো কিয় কমিব যদি আজি বা কালিৰ ভিতৰত বিটিআৰ ৰিজাল্ট দি দিয়ে জিটিপিজিটি তেতিয়া কি হ'ব তেওঁলোকৰ মাজত যোনটো বহুত ক্যান্ডিডেট তেনেকা আছে যাৰ আসাম যোনটো যাৰ টিচিআৰত ভাল মাৰ্কছ আছে আৰু ইফালে বিটিআৰতো ভাল মাৰ্কছ আছে যদি তেওঁলোকে বিটিআৰত পাই যায় তেওঁলোকৰ বিটিআৰটো ঘৰৰ ওচৰ হৈ যাব সো বিটিআৰ তেওঁলোকে চুজ কৰিব সো ইফালে আমাৰ যোনটো টিচিআৰত কাট অফ কম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আপোনালোকে চিন্তা কৰিব নালাগে পূৰ্ণ সম্ভাৱনা আছে সো ইয়াত বহুতে কমেন্ট কৰি কৈ আছে যে কাট অফ কিয় কমিব যদি পিজিটিৰ সেকেন্ড লিষ্ট দিয়ে যদি এইবিলাক দিয়ে তেনেহলে কাট অফ নিশ্চয় মই আপোনাক সদায় কৈ আছো জিটিৰ ইউআৰৰ কাট অফ ম্যাক্সিমাম গলে 65 প্লাছতকৈ বেছি না যায় সো আপোনালোকে মনত ৰাখিব ইউআৰৰ 65 প্লাছ উইল বি দা হাইয়েষ্ট কাট অফ ওকে আপোনালোকে মনত ৰাখি হেতুৱে যাব চাব আপোনালোকে মোৰ মতে মোৰ যোনটো যিমান এনালাইসিস যিমান প্ৰেডিকচন হেমতে ইউআৰ উইল বি 65 প্লাছ ওকে সো আৰু ওবিসিৰ ওবিসি আপুনি ধৰি লওক যোনটো জিটি আৰ্টছৰ কথা এটো জিটি আৰ্টছৰ ইউআৰ 65 ওবিসিৰ 60 প্লাছ হলে হৈ যাব আৰু জিটি সায়েন্সৰ অলপ বেছি যাব কিয়নো জিটি সায়েন্সৰ ক্যান্ডিডেটটো আছে কিন্তু ইহঁলোকৰ প্ৰায় পৰীক্ষাও ভাল হৈছে ওকে সো জিটি আৰ্টছৰ 68 প্লাছ মান যাব আৰু যোনটো জিটি সায়েন্সৰ যোনটো ওবিসি আপোনাৰ 63 প্লাছ মান ওয়াকিটাই পাই যাব সো এইটো আছিল
video. So thank you for watching. Have a nice day.